কোভিডৰ মহাসংক্ৰমণৰ পিছত যেহেতু লকডাউনত পৰিণত হৈছিলে যোৰহাট 7খন জিলাৰ ভিতৰত যোৰহাট পৰিছিলে যোৰহাটত কিছু শিথিলতা কৰি দিয়াত দেখা গৈছে যেহেতু আজিৰ পৰা কিছু শিথিলতা কৰিছে যেহেতু শাক পাচলি দোকানকে ধৰি ফ্ৰুটছৰ দোকানকে ধৰি যাৰ দোকান নিজৰ দোকান আছে সেই দোকানসমূহত তেওঁলোকে দিব পাৰিব কিন্তু য'তে ত'তে ৰাস্তাৰ ঘাটত দিব নোৱাৰিব সদা ব্যস্ত যোৰহাটৰ মায়ো ঠাকুৰবাৰী যেহেতু হ'লচেলৰ ইয়াত দেখা গৈছে যে এটা পৰিৱেশ যেহেতু এই চেনিটাইজ কৰা দেখা গৈছে RT-PCR টেষ্ট কৰা দেখা গৈছে যদি RT-PCR টেষ্ট কৰাৰ পিছতহে তেওঁলোকে যিসমূহ হ'লচেলৰ দোকান সেই হ'লচেলৰ দোকানসমূহৰ পৰা বস্তু ক্ৰয় কৰিব পাৰিব আৰু যদিহে তেওঁ সেইটো কৰা নহয় তেওঁলোকে দিয়া নহয় আৰু এতিয়া দেখা যায় যে ডিজাষ্টাৰ মেনেজমেণ্টে যিখিনি এটা চেনিটাইজ কৰিব লাগে প্ৰত্যেকখন দোকানৰ সন্মুখভাগ চেনিটাইজ কৰা দেখা গৈছিল অতি তৎপৰ হৈ পৰিছে যিহেতু প্ৰত্যেক প্ৰশাসন এই ক্ষেত্ৰত কঠোৰতম হৈছে আৰু যেহেতু ডিজাষ্টাৰ আমি এজনৰ পৰা মই জানিব বিচাৰিম যে কিছু ক'ত কৰা হৈছে আপুনি কওকচোন ক'ত আজি চেনিটাইজ কৰে আমি বৰ্তমান এতিয়া আমি বাটা পইণ্টৰ পৰা এনেকৈ গৈ পেলাই একদম পূৰা সেইটো কৰি পেলাই এইফালে এনেকৈ আহি আছোঁ ক'ত কৰা বৰ্তমান এতিয়া মাৰুৱপতি বিশেষকৈ মাৰি ঠাকুৰবাৰীত যিহেতু চেনিটাইজ কৰা হৈছে এয়া দেখুৱাইছে ভিডিঅ'টো তপনে যে প্ৰত্যেকখন দোকানৰ মুখ প্ৰত্যেকটো ৰাস্তাত চেনিটাইজ কৰা হৈছে আৰু চেনিটাইজ কৰাৰ পিছত RT-PCR টেষ্ট কৰা হৈছে সেই RT-PCR টেষ্ট কৰাৰ পিছত প্ৰত্যেকজন দোকানৰ কৰ্মচাৰী প্ৰত্যেকজন দোকানৰ মালিক পৰ্যন্ত আৰু শ্ৰমিকসকলক টেষ্ট কৰা হৈছে এই ক্ষেত্ৰত আমি ভিডিঅ' জাৰ্নেলিষ্ট তপনক কৈছোঁ আমি যিহেতু দণ্ডাধীশ আছে আমি দণ্ডাধীশৰ পৰা জানিব বিচাৰিম যেহেতু এইফালে RT-PCR টেষ্ট কৰি থকা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট তপনৰ সেই গোটেই বস্তুৰ গোটেই সেই পৰিৱেশটো আমি দেখুৱাইছোঁ যিহেতু মায়ো ঠাকুৰবাৰীয়ে যিহেতু যোৱাবাৰো দেখা গৈছিল ইয়াৰ পৰাই কোভিড সংক্ৰমিত হৈছিলে আৰু কোভিড সংক্ৰমিত হোৱাৰ পিছত এতিয়া যিদৰে তৎপৰ হ'ব আগতে যিহেতু তৎপৰ হ'ব লাগিছিলে কিন্তু শেহতীয়াকৈ হ'লেও তৎপৰ হৈছে প্ৰশাসন কঠোৰতম হৈছে দণ্ডাধীশ আছে আমি দণ্ডাধীশৰ পৰা জানিব বিচাৰিম যে আজি ক'ত কেনেকৈ কৰা হয় RT-PCR টেষ্ট ক'ত কৰা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট তপনক অনুৰোধ জনাইছোঁ যে দণ্ডাধীশ পৰ্যায়ৰ আহিছে তেওঁলোকৰ পৰা আমি জানিম আজি ক'ত RT-PCR টেষ্ট কৰা হৈছে কেনেকৈ হৈছে বাইদেউ আমি বিচাৰিম যে আজি RT-PCR টেষ্ট কৰা হৈছে আৰু আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ দ্বাৰা ৰেড টেষ্ট কৰা হৈছে ক'ত কৰা হৈছে কেনেদৰে কঠোৰ হৈছে আমি ইয়াতে 3টা জেগাত কৰিছোঁ 3টা জেগাত 245 জন কৰা হ'ল এতিয়ালৈকে 2জন পজিটিভ ওলাইছে আৰু এনেকুৱা হৈছে কি আমি ৰাতিপুৱাৰ পৰা তাৰমানে প্ৰথমতে শাৰী পাতিব দিছোঁ তেওঁলোকক তাৰপিছতে তেওঁলোক দোকানত সোমাব পাৰিব ৰেড টেষ্ট কৰাৰ পাছত গতিকে গোটেইখিনি খুব চিজিলকৈ হৈ গ'ল আৰু আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা আমি থ্ৰু আউট চেনিটাইজ কৰি দিছোঁ ধুনীয়াকৈ যাৰ মানে নিগেটিভ তেওঁলোকে বস্তু ক্ৰয় কৰিব হয় তেওঁলোকে সোমাব পাৰিছে দোকানত নহ'লে সোমাবই দিয়া নাই আমাৰ পূৰা গোটেই টীমটো আছে আমাৰ মেজিষ্ট্ৰেটসকল আছে আৰু লগতে আমাৰ চিভিল ডিফেন্সৰ মানুহ আছে পুলিচ আছে আমি পুলিচ প্ৰশাসনে মিলি গোটেই বস্তুখিনি ভালকৈ হেৰি কৰিছোঁ দেখা গৈছে যে মানুহৰ এতিয়াও যিটো এৱাৰনেছ হৈছেগৈ যিহেতু প্ৰশাসনে লাগি আছে গাঁৱে ভূঞে যিহেতু ফুড মাৰ্চো কৰা হৈছে আপোনালোকে অনুৰোধ কি কৰিব যে যিসকল লোক ক্ৰয় কৰিবলৈ আছে যে শাক পাচলি দোকান খোলা দিয়া হৈছে এতিয়া ফুটপাথত কিছুমান লোক ঘূৰি ফুৰা দিছে তেওঁলোকক কি অনুৰোধ কৰিব গাঁৱৰ ৰাইজক কি অনুৰোধ কৰিব হয় মই যোৰহাটবাসীক এটা অনুৰোধ কৰিম আপোনালোকে যিখিনি এইকেইদিন আমাক অহা এক সপ্তাহৰ পৰা যিখিনি সহযোগ কৰিলে খুব আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সহযোগৰ ফলত আমাৰ যোৰহাট জিলাখনে লাহে লাহে পজিটিভিটিৰ হাৰটো কমি আহিছে গতিকে এই আৰু কেইদিনমান আমাক এনেদৰে সহযোগ কৰি থাকক তেওঁলোকে আমাৰ যিখিনি কোভিড প্ৰট'কল সেইখিনি মানি চলক আৰু আজিৰ পৰা আমি এটা খুব ভাল ব্যৱস্থা কৰিছোঁ যোৱা ৰাতি সিদ্ধান্ত লৈ পেলাই যে এইখন আমাৰ হ'লচেলাৰ মাৰ্কেট খুব ইয়াত যথেষ্ট ব্যস্ত হয় গতিকে 3টা চেণ্টাৰত আমি টেষ্টিং কৰাইছোঁ ইতিমধ্যে আমাৰ টেষ্টিঙৰ মালিক যি দোকানৰ মালিক আছে মালিক আৰু দোকানৰ কৰ্মচাৰী আৰু আমাৰ যিখিনি কাষ্টমাৰ প্ৰত্যেককে টেষ্ট কৰাত আমি বাধ্য কৰি দিছোঁ তেওঁলোকে টেষ্ট কৰিবই লাগিব টেষ্ট কৰাৰ পাছতে মালিকে দোকান খুলিব পাৰিব কাষ্টমাৰৰ বস্তু ল'ব পাৰিব গতিকে এইটো আমাৰ এটা ভাল পদক্ষেপ হৈছে আৰু এতিয়ালৈকে আমাৰ বাইদেৱে ক'লে 245 ভিতৰত 2জন পজিটিভ ওলাইছে গতিকে আমাৰ পজিটিভিটি হাৰটো আমি কমিছে বুলি আমি ক'ব পাৰোঁ গতিকে যোৰহাটবাসী ৰাইজক আকৌ অনুৰোধ কৰিম আমাৰ যোৰহাট নগৰীখনক আমি যিমান সোনকালে পাৰোঁ কোভিড মুক্ত কৰক যে আমি ৰাইজক এই কোভিডৰ পৰা উদ্ধাৰ কৰি আমি আকৌ নৰ্মেল এটা জীৱন যাতে আমি সোনকালে পাব পাৰোঁ তাকে অনুৰোধ কৰিম এই ক্ষেত্ৰত ক'ব লাগিব যোৰহাট পৌৰসভা ডিজাষ্টাৰ মেনেজমেণ্ট প্ৰশাসন আৰু স্বাস্থ্য বিভাগ আৰু পুলিচ বিভাগ প্ৰত্যেকজনে বিচাৰিছে যে পুনৰ যাতে লকডাউন নহওক যোৰহাটত প্ৰত্যেকজন মানুহে যাতে নীতি নিয়ম মানি চলে তেওঁলোকৰ মানি চলেহে প্ৰশাসনক সহায় সহযোগিতা আগবঢ়াওক আৰু এতিয়া যিহেতু দণ্ডাধীশে কৈছে যে কি ধৰণে তেওঁলোকে ব্যৱস্থা কৰিছে সেই ব্যৱস্থা যাতে প্ৰত্যেকজন লোকে সহায় সহযোগিতা আগবঢ়ায় এতিয়া দেখা যায় ৰেপিড টেষ্টত যিহেতু দেখা হৈছে টেষ্টত ভিৰ লাগিছে আৰু যিহেতু 245 জন কৰা হৈছে 245 জনৰ ভিতৰত 2জনকহে পোৱা হৈছে এই ব্যৱস্থাটো যাতে প্ৰত্যেকজন দোকানীয়ে প্ৰত্যেকজনে কাষ্টমাৰে যাতে এই বস্তুটো মানি চলে আৰু মানি চলিলে যোৰহাটৰ যিটো লকডাউন ছিষ্টেম সেই লকডাউন ছিষ্টেম উঠিব এই ক্ষেত্ৰত যদি সহযোগিতা প্ৰশাসনেই নহয় প্ৰত্যেকজন লোকৰে কৰ্তব্য থাকিব প্ৰত্যেকজন দোকানী কৰ্তব্য থাকে প্ৰত্যেকটো প্ৰশাসনৰ পৰা আদি কৰি স্বাস্থ্য বিভাগ প্ৰত্যেকজনৰ দায়িত্ব তেওঁলোকৰ সহায় সহযোগিতা কৰিবলৈ প্ৰত্যেকজন লোকে
যিহেতু যে নাগৰিকসকলে সহায় সহযোগিতা কৰিলেহে যোৰহাট মুক্ত হ'ব লকডাউনৰ পৰা। যদিহে আকৌ পুনৰ লকডাউন বিচাৰিছে তেওঁলোকৰ নীতি নিয়ম যদি ভংগ কৰিব সেইটো ডাঙৰ কথা হৈ পৰিব। কিন্তু দেখা গৈছে কালি দিনটো 6000 টেষ্ট কৰা হৈছিল, তাৰ পিছত 117জন যিহেতু আক্ৰান্ত হৈছে, যিহেতু কমি আহিছে। আজিও দেখা যায় 245জনৰ ভিতৰত যিহেতু 2জনহে পজিটিভ ওলাইছে। এইটো এটা ভাল কথা। আৰু দেখা যাব যে কিদৰে আজি বিয়লি প্ৰশাসনে যি তথ্য দিব সেই তথ্য ভিত্তিক পৰৱৰ্তী অৱস্থাত যোৰহাট লকডাউনৰ পৰা মুক্ত হ'ব আৰু প্ৰত্যেকজন লোকৰে দায়িত্ব থাকিব, প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব থাকিব, প্ৰত্যেকটো প্ৰশাসনিক বিষয়াৰ দায়িত্ব, পুলিচ প্ৰশাসনৰ দায়িত্ব হ'ব। তেওঁলোকে যিটো কাৰফিউ সেই কাৰফিউটো যাতে দি থৈ যিসকল লোক যদি প্ৰয়োজনীয় বস্তু নলয় তেওঁলোক যাতে ওলাই নাহে সেই ক্ষেত্ৰত প্ৰশাসন কঠোৰতকৈ কঠোৰতম হ'ব লাগিব। তাৰ পিছতে যোৰহাটৰ যিটো ৰেড জ'ন বা লকডাউন ছিষ্টেম সেই লকডাউন পৰা মুক্ত হ'ব।